ধুবুৰী লোকসভাৰ প্ৰাক্তন সাংসদ তথা মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই আমাৰ ৰাইজৰ দলৰ সন্মানীয় সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ সন্দৰ্ভত আৰু অখিল গগৈ ডাঙৰীয়াৰ মৃত পিতৃক সাঙুৰি আজমল ডাঙৰীয়াই যি মন্তব্য আগবঢ়াইছে তাক আমি ৰাইজৰ দলে নিন্দা আৰু গৰিহণা জনাইছোঁ আৰু আজমল ডাঙৰীয়াক এনেকুৱা মন্তব্যৰ পৰা আমি বিৰত থাকিবলৈ আহ্বান জনাইছোঁ কাৰণ অখিল গগৈ ডাঙৰীয়া অসমৰ জনগণৰ একমাত্ৰ কণ্ঠ আৰু তেখেতে দীৰ্ঘদিন সংগ্ৰামী কৰি আজি এই পৰ্যন্ত আহিছে গতিকে ৰাইজৰ দলৰ নেতাক তথা ৰাইজৰ হৈ কাম কৰা এজন নেতাক আজমল ডাঙৰীয়া এজন মৌলানা হৈ যি অসভ্য ভাষাৰে প্ৰয়োগ কৰিছে ইয়াক আমি নিন্দা আৰু গৰিহণা জনাইছোঁ আৰু আজমল ডাঙৰীয়াক আমি ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ দাবী জনাইছোঁ কাৰণ তেখেতে ৰাজনীতিকভাৱে অখিল গগৈ ডাঙৰীয়াক আক্ৰমণ কৰক তাক আমাক ক'বলগীয়া নাই কিন্তু তেখেতে ব্যক্তিগত পৰ্যায়ত গৈ তেখেতে আক্ৰমণ কৰিছে আৰু ইতিমধ্যে আজমল ডাঙৰীয়া যোৱা লোকসভা নিৰ্বাচনত তেখেতে ধুবুৰীত ৰাইজে হৰুৱাই দিয়াৰ পিছৰ পৰাই তেখেতে ৰাজনৈতিক হতাশাত ভুগি আছে তাৰ কাৰণে এনেকুৱা আবুল তাবুল মন্তব্য কৰি আছে গতিকে আজমল ডাঙৰীয়া ধুবুৰীৰ কাৰণে কি কৰিছে নকৰিছে এইবোৰ আমি সকলোৱে জানো আজমল ডাঙৰীয়া উন্নয়ন কৰাত ব্যৰ্থ হোৱাৰ বাবে ৰাইজে তেখেতক প্ৰত্যাখ্যান কৰিছে আৰু 2026ত তেখেতৰ দল AIDF দলক যে ৰাইজে একেবাৰে প্ৰত্যাখ্যান কৰিব সেই হতাশাত ভুগি তেখেতে আমাৰ ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াক সন্দৰ্ভত এনেকুৱা আবুল তাবুল মন্তব্য কৰি আছে বুলি আমি এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ আৰু সৰ্বসাধাৰণ ৰাইজে এতিয়া কৈ আছে ৰাইজৰ কাৰণে তেখেতে কাম কৰিব নোৱাৰিলে আৰু তেখেতে ধৰ্মৰ নামত কেৱল বিভাজন কৰি তেখেতে ৰাজনীতি কৰি আছে বুলি আমি সকলোৱে জানো বা ৰাইজেও গম পায় সেইকাৰণে তেখেতক আমি অখিল গগৈ ডাঙৰীয়া সম্পৰ্কত মন্তব্য কৰাত আমি ৰাজহুৱাকৈ তেখেতক ক্ষমা খুজিবলৈ আহ্বান জনাইছোঁ।